নমস্কাৰ শ্ৰোতাবৃন্দ, আজি আপোনালোকৰ আগত পাঠ কৰিবলৈ লৈছোঁ মোৰ এটি স্বৰচিত ভৌতিক গল্প। গল্পটো শুনি নিশ্চয় আপোনালোকে ভাল পাব। আহকচোন গল্পটো পাঠ কৰি শুনা। গল্পৰ শিৰোনামা ভূত বাংলা। কলেজ বন্ধ পোৱাত নয়ন কেইদিনমানৰ বাবে বায়েকৰ ঘৰত থকাকৈ আহিছে। ভিনীয়েক এই বাগানৰ মেনেজাৰ। চাকৰি সূত্ৰে পৰিয়াল লৈ বাগানৰ কোৱাৰ্টাৰত থাকে। ভাগিনীয়েকটোৰে সৈতে বায়েক ভিনীহিয়েক তাত থকা আজি প্ৰায় 10 বছৰে হ'ল। সুবিধা পালে নয়ন ইয়ালৈ আহে যদিও থকা নহয়। বহুত ভাল পায় সি ইয়াৰ পৰিৱেশ, সেয়েহে সি এবাৰ কেইদিনমান থকাকৈ আহিছে। কোৱাৰ্টাৰৰ পৰাই বাগানখনৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব পাৰি। বাগানৰ কাষে কাষে ডাঙৰ ডাঙৰ পাতৰ চেগুন গছ, পাইন গছ আৰু মাজে মাজে ওখ ওখ দেৱদাৰু গছবিলাকে হালি জালি যেন উদ্যম নৃত্যহে কৰিছে। চৰাইবোৰে আনন্দত মতলীয়া হৈ এটা ডালৰ পৰা আনটো ডাললৈ জঁপিয়াই পৰিছে। নয়নে আগফালৰ বাৰান্দাত বহি মুগ্ধ নয়নে এই সুন্দৰ পৰিৱেশটো উপভোগ কৰি আছে। পাত তোলা মানুহকেইগৰাকীয়ে মূৰত কাপোৰেৰে পাগুৰি মাৰি তাৰ ওপৰত টুকুৰি ৰছীডাল ওলোমাই আৰু কেইগৰাকীমানে তেওঁলোকৰ কণমানি কেইটিক বুকুচাত বান্ধি লৈ পাত তোলাত ব্যস্ত হৈ আছে। পাত তোলা মানুহকেইগৰাকীয়ে কঁকালত একোখনকৈ ত্ৰিপাল বান্ধি লৈছে, যাতে কোনো বিষাক্ত প্ৰাণীয়ে কামুৰিব নোৱাৰে। পাত তোলাৰ মাজে মাজে বটলত ভৰাই অনা লাল চাহ অলপ খাই গা মন জুই পেলাইছে। নয়ন কোৱাৰ্টাৰত এতিয়া অকলেই আছে। বায়েক আৰু ল'ৰাটো ওচৰতে বহা হাতখন লৈ বুলি ওলাই গৈছে। ভিনীহিয়েক গ'ল ডিউটিত। চৰাইবোৰৰ কোলাহল আৰু কুকুৰ কেইটামানৰ ভুকভুকনিৰ বাহিৰে চাৰিওফালে নিতাল নিস্তব্ধ। ওচৰত ক'তো এজনো মানুহ দেখিবলৈ নাই। তথাপিও পৰিৱেশটো চাই থাকিব মন যোৱা বিধৰ। ইফালে সিফালে চকু ফুৰাই নয়নে উত্তৰফালে এটা ডাঙৰ বঙলা দেখিলে। ঘৰটো দেখি তাৰ চকু থমকি ৰ'ল। ঘৰটো দেখিলে মানুহ নথকা যেনেই লাগে। ঘৰটোৰ ৰংবোৰ প্ৰায় আঁতৰি গৈছে। তাত শেলাই কিছুমানে আগুৰি ধৰিছে। হাবি বনে আৱৰি ধৰা এটা পৰিত্যক্ত ঘৰ। টং 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 টংকৈ 4 বজাৰ বেল পৰিল। সি বাগানৰ ফালে চাই পঠিয়ালে। বাগান ছুটি হ'ল। শ্ৰমিকসকলে কাম সামৰি কলঘৰৰ ফালে ঢাপলি মেলিছে। কলঘৰত পাতবোৰ জমা দি তাতেই কাপোৰ কানি সলাই ঘৰলৈ বুলি খৰধৰকৈ খোজ লৈছে। নহ'লে যে দিনটোৰ শেষ বাছখনো হেৰুৱাব লাগিব। তাতে এই বাগানৰ মাজত আন্ধাৰ হ'বলৈ হ'লেই আৰু গধূলি হ'লে এই বাগানৰ মাজত কি কি যে নঘটে, সেইটো এইটো অঞ্চলত থকা কেইজনেনো নাজানে। অলপ পিছত এই ল'ৰাটোৰে সৈতে বায়েক ঘৰ সোমালহি। লগে লগে ভিনীহিয়েকো। খোলখালি ভিনীহিৰ মাজত চলি থকা গল্পৰ মাজতেই বায়েকে আটাইৰে বাবে চাহ কৰি আনিলে। ল'ৰাটোক পঢ়া টেবুলত বহাই বায়েকেও সিহঁতৰ আড্ডাত ভাগ ল'লে। ইতিমধ্যে ধৰাৰ বুকুত আন্ধাৰে আশ্ৰয় ল'লেহি। আন্ধাৰৰ সুযোগ লৈ জোনাকী পৰুৱাবোৰে তীৰ বিয়াবলৈ ধৰিলে। বাগানৰ মূৰত থকা নামঘৰৰ পৰা দবা শংখৰ মাত ভাহি আহিল। আড্ডা সামৰি সকলো নিজৰ নিজৰ কামত লগা দেখি নয়ন বাৰান্দাতে বহিলগৈ। হঠাতে কাৰোবাৰ কান্দোন শুনি নয়নে ইফালে সিফালে চালে। নাই, সি ভবাৰ দৰে সেয়া কাৰো কান্দোনৰ শব্দও নাছিল। বাগানৰ মাজত শিয়াল কেইটামানেহে হোৱা দি ফুৰিছিল। লাহে লাহে ৰাতি গভীৰ হৈ আহিল। আটায়ে ভাত পানী খাই শোৱাৰ যোজা কৰিলে। শুবলৈ যোৱাৰ আগত বায়েকে নয়নক ৰাতি বাহিৰলৈ যাবলৈ হ'লে মাত দিবলৈ কৈ গ'ল। টং টংকৈ কলঘৰত 10 বজাৰ বেল পৰিল। কিছুমান মানুহৰ হয়তো এঘুমতি গ'লেই। দিনটো কাম কৰি বেছি দেৰিলৈকে সাৰে থাকিবলৈ ইয়াত কাৰো ধৈৰ্য নাথাকেগৈ। ৰাতিপুৱাই শুই উঠি আকৌ কামলৈ বুলি ঢপলিয়াব হ'বই নহয়। নয়নৰ কোনোমতে চিলমিলকৈ টোপনি ধৰিছিলহে। ধাম ধামকৈ হোৱা শব্দত সি শোৱাৰ পৰা উচপ খাই বহিল। বিচনাৰ পৰাই সি বাহিৰলৈ চাই পঠিয়ালে। খিৰিকীখনত ধাম ধামকৈ মাৰি কোনোবাই যেন ঠেলিহে দিছে। বুকুত সাহস বান্ধি সি এখোজ দুখোজকৈ খিৰিকীৰ ফালে আগুৱাই গ'ল। বতৰটো আজি অলপ গোমা আছিল আৰু সেইবাবেই চিপচিপীয়া বৰষুণ এজাক বতাহৰ তালে তালে ধৰাৰ বুকুত পৰিছেহি আৰু সেই বতাহ ছাতিয়েই খিৰিকীত কোবাই থৈ গৈছে। খিৰিকীৰ হুকবোৰো যে কিমান পুৰণি হ'ল তাৰ কোনো ঠিক নাই। ভালকৈ বতাহ এচাতি আহিলেই সন্মুখৰ খিৰিকীবোৰ খোল খাই যায়। নয়নে খিৰিকীখন জপাই লওঁ বুলি 2 হাত মেলি খিৰিকীৰ পালা দুখন টানি আনিবলৈ লওঁতেই বাহিৰলৈ চাই পঠিয়ালে। বাগানৰ মাজৰ লুংলুঙীয়া বাটটোত ওখকৈ মানুহ এজনে ইফাল সিফাল কৰি আছে। এতিয়া যিহেতু কুমলীয়া পাতবোৰ ওলাইছে, সেইবাবে চাগে চকীদাৰজনে পহৰা দিছে। চকীদাৰজন বায়েকহঁতৰ কাষৰ কোৱাৰ্টাৰতেই থাকে। নয়নে খিৰিকীখন জপাই হুকটো লগাই পাতল কাপোৰ এখন হাতত লৈ বিচনাত পৰিল। চিপচিপীয়া বৰষুণজাকে অলপ হ'লেও ঠাণ্ডা নমাইছিল। সি কাপোৰখন গাত লৈ ল'লে। ইতিমধ্যে বৰষুণ কমিল। বৰষুণ কমিল যদিও কোৱাৰ্টাৰৰ কাষত থকা গছবোৰৰ পৰা টিঙৰ ওপৰত এতিয়াও টুপুৰ টুপুৰকৈ পানী পৰি আছে। এনে পৰিৱেশত গাত কাপোৰ এখন মেৰিয়াই শোৱাৰ আমেজেই সুকীয়া। হ'লেও বৰষুণৰ টোপালবোৰ তাৰ কিবা এটা ভাল নালাগিল।
কিবা ভয় ভাৱ এটাইচোন তাক খেদিবলৈ ধৰিলে। এইবাৰ সি কাপোৰখন কাণে মূৰে মেৰিয়াই টোপনিয়াবলৈ চেষ্টা কৰিলে। চিলমিলকৈ টোপনি ধৰিছিলহে মাত্ৰ কাৰোবাৰ কান্দোনৰ ৰোল তাৰ কাণত পৰিলহি। সপোনে দি তাক পতিয়ন নিয়াবলৈ সি নিজৰ গাতেই টুকুৰিয়াই চালে। নাই, সি ঠিকেই শুনিছে। সেয়া একো সপোন নাছিল। সঁচাকৈয়ে বাহিৰত কোনোবাই কান্দি আছিল। সি মোবাইলটো হাতত ল'লে আৰু মোবাইলৰ টৰ্চটো জ্বলাই বাহিৰলৈ ওলাই গ'ল। বৰষুণজাক দি দিয়াৰ পিছত আকাশখন ফৰকাল হৈ পৰিছিল। অলপ অলপ জোনাকে পৃথিৱীখন অলপ হ'লেও পোহৰাই তুলিছিল। নয়নে ভালদৰে কাণ পাতি কান্দোনৰ ধ্বনি অনুসৰণ কৰাত লাগিল। অলপ সময়ৰ পিছত সি কান্দোনৰ উৎস বিচাৰি পালে। দিনত যে সি দেখিছিল সেই জৰাজীৰ্ণ বঙলাটো, তাৰ পৰা আহিছে সেই কান্দোনৰ ধ্বনি। অনুসন্ধিত সুদৃষ্টিৰে সি বঙলাটোলৈ চাই পঠিয়ালে। এতিয়া কান্দোনৰ শব্দ নাই। কুকুৰ কেইটামানেহে ৰাউচি জুৰি চিঞৰিছে বঙলাটোৰ ফালে চাই। বতাহ বৰষুণ দিয়াৰ বাবে কাৰেণ্টটো নাছিল। সেইবাবে হয়তো ইমান ডাঙৰ বঙলাটোত লেখমাত্ৰও পোহৰ নাই। নয়নে বঙলাটোৰ চাৰিওফালে চকু ফুৰাই গ'ল। বঙলাটোৰ এটা কোণত অকস্মাতে নয়নৰ দুচকু ৰৈ গ'ল। বঙলাৰ বাৰান্দাত চকী এখনত কোনোবা এজন বহি আছে। চাই অনুমান কৰিব পাৰি মানুহজনৰ হাতত এডাল লাখুটি, মূৰত এটা টুপি। বঙলাৰ ভিতৰত আকৌ শুনাই গ'ল কান্দোনৰ ৰোল। বাৰান্দাত বহি থকা মানুহজন এইবাৰ চকীৰ পৰা উঠিল। অলপ গৈয়ে হঠাতে মানুহজন ক'ত জানো অদৃশ্য হৈ গ'ল। চাৰিওপিনে চকু ফুৰাই নয়নে মানুহজনক আৰু দেখা নাপালে। লগে লগে ভুকি থকা কুকুৰ কেইটাৰো ভুকভুকনি বন্ধ হ'ল। হঠাতেই নয়নে তাৰ বাওঁ কান্ধত কাৰোবাৰ চেঁচা হাতৰ পৰশ অনুভৱ কৰিলে। তাৰ গাৰ নোম শিয়ৰি উঠিল। কিছু মুহূৰ্তৰ বাবে তাৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল। চাওঁ নাচাওঁ কৰি ভয়ে ভয়ে সি পাছলৈ ঘূৰি চালে। উফ, এতিয়াহে যেন তাৰ উশাহ ঘূৰি আহিল। পিছফালে সেয়া বায়েকহে আছিল। নয়নক বিচনাত নেদেখি বায়েক বাহিৰলৈ ওলাই আহিছে। নয়নে কিবা কোৱাৰ আগতেই বায়েকে তাক টান মাৰি ভিতৰ পোৱালেগৈ। দৰজাখন বন্ধ কৰি বায়েকে তাক ক'লে, মাজ ৰাতিখন বাহিৰত অকলে অকলে কি কৰি আছিলি? মই কৈছিলোঁ নাই বাহিৰলৈ যাবলৈ হ'লে মোক মাত লগাই দিবলৈ? নহয় মানে বাইদেউ, বাহিৰত কোনোবাই। নয়নে বাক্যটো সম্পূৰ্ণ কৰাৰ আগতেই হ'ব এতিয়া সেইবোৰ একো ক'ব নালাগে, তই কি ক'ব বিচাৰিছ মই সকলো বুজিছোঁ। সেইবুলি বায়েকে তাক মনে মনে থাকিবলৈ ক'লে। ৰাতিপুৱা সকলোবোৰ ভাঙি পাতি কম বুলি বায়েকে নয়নক শুবলৈ দি নিজেও শুবলৈ ৰুমত সোমাল। মুখত বিৰিঙি উঠা ঘামবোৰ মচি লৈ নয়ন বিচনাত পৰিল। বহুত চেষ্টা কৰিও সি টোপনিয়াব নোৱাৰিলে। বাৰে বাৰে বঙলাটোৰ ৰহস্যই তাক আমনি কৰি থাকিল। কুকৈ গলঘৰৰ পৰা অহা 6 বজাৰ সংকেততহে নয়ন সাৰ পালে। হয়তো ৰাতিপুৱাৰ সময়তহে তাৰ টোপনি আহিছিলগৈ। শুই উঠি মুখ ধুই নয়নে চাহ একাপ হাতত লৈ বাৰান্দাত বহিল। হাততে চাহ একাপ লৈ বায়েকো তাৰ সন্মুখতে বহি ল'লে আৰু আগদিনা হৈ যোৱা ঘটনাটোৰ বিষয়ে এফালৰ পৰা সকলোখিনি কৈ গ'ল। সেই যে বঙলাটো, তাৰ চৌপাশৰ ভিতৰত যদি কেনেবাকৈ কোনোবা সোমাই ৰাতিপুৱালৈ তাৰ মৃতদেহটোহে পাব। সেইবাবে কোনো সোমাব নোৱাৰাকৈ তাত ওখকৈ ৱাল গাঁঠি থোৱা আছে। বহু বছৰৰ আগতে সেই বঙলাটোত নিজৰ পৰিয়ালেৰে সৈতে বাগানৰ এজন চাহাব আছিল। তেওঁ আছিল বহুত সম্পত্তিৰ গৰাকী। সেই সম্পত্তিয়ে তেওঁৰ বাবে কাল হ'ল। এদিন মাজনিশা ডকাইতৰ দল এটা আহি চাহাবৰ বঙলাত সোমাই সা সম্পত্তিৰ লুটপাট চলোৱাৰ উপৰিও পৰিয়ালৰ আটাইবোৰ মানুহকেই চোকা অস্ত্ৰৰে সানি খুচি বৰ বেয়াকৈ হত্যা কৰি থৈ যায়। তাৰ কিছুদিনৰে পৰা ৰাতি হ'লে বঙলাৰ ভিতৰত তেওঁলোকৰ আত্মাবোৰে ইনাই বিনাই কান্দে। চাহাবজন বাগানৰ মাজে মাজে লাখুটিডাল লৈ ইফাল সিফাল কৰি ফুৰে আৰু মাজে মাজে বাৰান্দাত পাৰি থোৱা চাহাবৰ বিশেষেই চকীখনত আহি বহেহি। প্ৰথম অৱস্থাত ভয়তে বঙলাৰ চৌপাশলৈও মানুহ নগৈছিল। কিন্তু সময় বাগৰিল। মানুহেও বঙলাৰ সেই ঘটনাটো পাহৰিবলৈ ল'লে। মানুহ নথকা বাবে বঙলাৰ চাৰিওকাষ হাবি বনে আগুৰি ধৰিল। বাগানৰ মানুহে নিজৰ গৰুকেইটা বঙলাৰ চৌপাশত এৰাল দিবলৈ ল'লে আৰু তেতিয়াই আকৌ বেলেগ বিপদ এটাই দেখা দিলে। যিজন মানুহেই গৰু দিবলৈকে হওক বা আন কাৰণতেই হওক বঙলাৰ চৌপাশত সোমাইছিল, পিছদিনাই সেই মানুহজনৰ মৃতদেহ পোৱা গৈছিল বাগানৰ মাজত। প্ৰথমে মানুহে ধৰিবই নোৱাৰিছিল কিহৰ বাবে তেনেদৰে মানুহৰ মৃত্যু হ'বলৈ লৈছে। বহুত চিন্তা কৰি মানুহে তাৰ ৰহস্য ভেদ কৰি পাইছিলগৈ যে আগদিনা বঙলাৰ ভিতৰত যিয়েই সোমাইছিল পিছদিনা তেওঁৰে মৃত্যু হৈছিল। আচলতে বঙলাত থকা সেই পৰিয়ালটোৰ কিমান যে আশা সপোন অকালতে চুৰমাৰ হৈ গৈছিল তাৰ ঠিক নাই। সেইবাবে বঙলাত সোমোৱা প্ৰতিজন মানুহকেই সেই আত্মাকেইটাই শত্ৰু জ্ঞান কৰিছিল।
এতিয়াও ৰাতি হ'লে সেই আত্মাকেইটা জাগ্ৰত হৈ উঠে। চাহাবজন বাগানৰ মাজে মাজে ঘূৰি ফুৰে আৰু মাজে মাজে বাৰান্দাৰ সেই চকীখনত আহি জিৰণি লয়। সেইবাবে এই বঙলাটোৰ নাম ৰখা হ'ল ভূত বঙলা। বায়েকৰ কথা শুনি নয়নৰ গাৰ নোম শিয়ৰি উঠাৰ লগতে দুখো লাগিল। নয়নে এনেধৰণৰ কথা কিছুমান জ্যেষ্ঠজনৰ মুখত শুনিছিল যদিও কোনোদিনে বিশ্বাস কৰা নাছিল। কিন্তু যোৱা নিশা সি স্বচক্ষে প্ৰত্যক্ষ কৰি প্ৰথমবাৰৰ বাবে অদৃশ্য শক্তিক বিশ্বাসত ল'লে। প্ৰিয় শ্ৰোতাবৃন্দ, গল্পটি কেনে পালে জনাবচোন। এনেধৰণৰ গল্প আৰু যদি শুনিব বিচাৰে কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটি খণ্ডত। ধন্যবাদ।